অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবী জমিয়ত উলেমাই হিন্দৰ। ঘৃণা বিয়পোৱাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জমিয়তৰ। প্ৰসংগ অসমত চলা চৰকাৰৰ উচ্ছেদ অভিযান। ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক অমানৱীয় অন্যায়পূৰ্ণ ব্যৱহাৰ আৰু ধৰ্মৰ নামত ভেদাভেদ সৃষ্টিকাৰী আখ্যা জমিয়ত উলেমাই হিন্দৰ। 21 আগষ্টত জমিয়ত উলেমা হিন্দৰ অধ্যক্ষ মৌলানা মাহমুদ আছাদ মাদানীৰ সভাপতিত্বত আয়োজিত এক অনলাইন কাৰ্যকৰী সমিতিৰ বৈঠকৰ বিষয় আছিল অসমৰ উচ্ছেদ আৰু পেলেষ্টাইনত চলা নৰসংহাৰ। জমিয়তৰ সভাত প্ৰস্তাৱ লোৱা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবৰ বাবে দেশৰ ৰাষ্ট্ৰপতি আৰু মুখ্য ন্যায়াধীশলৈ আবেদন জনাব জমিয়তে। কেৱল মিয়া মুছলমানকহে উচ্ছেদ কৰা বুলি কৈ মুখ্যমন্ত্ৰীয়ে মুছলমানক শত্ৰু হিচাপে গণ্য কৰিছে বুলি দাবী জমিয়তৰ। মৌলানা আছাদ মাদানীৰ উদ্ধৃতিৰে জমিয়তে প্ৰেৰণ কৰা বিবৃতিত উল্লেখ, মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ কাম কাজ সংবিধান পৰিপন্থী আৰু উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাৰ স্পষ্ট উলংঘন। জমিয়তে চৰকাৰী ভূমিত বেদখলক সমৰ্থন নকৰে বুলি কৈও অসমৰ উচ্ছেদ অভিযানে মানৱীয় প্ৰমূল্যক আঘাত কৰা বুলি দাবী কৰিছে। এনেবোৰ কাৰণতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰা আৰু বিদ্বেষমূলক বক্তব্য ৰখাৰ অভিযোগত গোচৰৰ আওতালৈ অনাৰ দাবী কৰিছে জমিয়ত উলেমা হিন্দে। জমিয়তৰ এই অনলাইন কাৰ্যকৰী বৈঠকে অসমৰ উচ্ছেদৰ প্ৰসংগ আলোচনাৰ পাছতেই পেলেষ্টাইনত চলা নৰসংহাৰক তীব্ৰ নিন্দা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। সমগ্ৰ দেশৰ জমিয়তৰ নেতাসকলৰ লগতে এই অনলাইন বৈঠকত অংশগ্ৰহণ কৰিছিল অসম জমিয়তৰ সভাপতি তথা AIDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলেও। পিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়তে গ্ৰহণ কৰা প্ৰস্তাৱত জাঙুৰ খাই উঠিছে একাংশ দল সংগঠন। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ চিতু বৰুৱা, টাইপাৰ নেতা দিগন্ত তামুলী আদিয়ে। অসমীয়া খিলঞ্জীয়া মানুহৰ যিটো মৰ্মবেদনা তেওঁ জানিবলৈ ইচ্ছা প্ৰকাশ কৰক আৰু এই সংগঠনটোৱে বা তেখেতসকলৰ যি নেতা মাদানী ডাঙৰীয়াই তেখেতসকলৰ নিজৰ যিটো মানে ধৰ্মীয় সম্প্ৰদায়ে সপক্ষে কাম কৰিব, এইটো ধ্ৰুৱ, এইটো তাত আমাৰ আচৰিত হ'বলগীয়া একো নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিছে। তেওঁ যি উচ্ছেদ চলাইছে আৰু যিবিলাক কাম কৰিছে তাক আমি জাতীয় সংগ্ৰামী অসমে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যোনে কটু মন্তব্য প্ৰদান কৰিব তাক আমি তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ, নহ'লে অনাগত দিনত পৰিস্থিতি বিষম হ'ব আৰু আমিও হাত সাৱটি কিন্তু বহি নাথাকিম, কিন্তু স্পষ্ট কথা। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।